লখিমপুৰ জিলা টাউন বান্টৌ মৰকজ জামে মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত দেওবাৰে বিভিন্ন অসামাজিক কাৰ্য নিচা মদ ভাং চুৰি জুৱা বাল্যবিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। বান্টৌ বালিজান ক্ষেত্ৰত আয়োজিত এই সজাগতা সভাত সভাপতিত্ব কৰে বান্টৌ বঙালী নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি টিলু গগৈ। টাউন বান্টৌ মৰকজ জামে মছজিদ কমিটিৰ সম্পাদক নাছিৰুদ্দিন আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ শুভ উদ্বোধন কৰে সদৌ অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাৰ সভাপতি নৃপেন দাসে। এই সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব বদন কলিতা, কণ্ঠশিল্পী শিৱানী ৰয়, ডিম্বেশ্বৰ হাজৰিকা, সাজাদ হাজৰিকা, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি তৌফিক ৰহমান, মুবিন আহমেদ, মনোজ কলিতা, ৰেবত গগৈ, গোলাবী বৰাৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই সভাতে এজন অভিভাৱকে নিজৰ সন্তানক কেনেদৰে চম্ভালিব লাগিব তাৰ ওপৰত কেইবাজনো বিষয়ববীয়াই মন্তব্য প্ৰদান কৰে। সভাখন আমি আমাৰ টাউন বান্টৌ মৰকজ পৰিচালনা সমিতিৰ উদ্যোগত মই পৰিচালনা সমিতিৰ সম্পাদক, সেই সমিতিৰ উদ্যোগত আমি সভাখন অনুষ্ঠিত কৰিছোঁ আৰু স্থান হ'ল বালিজান ক্ষেত্ৰ। সভাপতি কোনে কৰিছে? সভাপতি বৰ্তমান ৰাজহুৱা সভাৰ সভাপতি কৰিছে আমাৰ স্থানীয় বয়োজ্যেষ্ঠ আমাৰ ভাতৃ গগৈ ডাঙৰীয়া। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।